এটা অংক লৈছোঁ তোমালোকৰ কাৰণে। তোমালোকৰ যি নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা হ'ব তাতে এনেধৰণৰ অংকবিলাক আহে। গতিকে সময়ৰ কথা থাকে, গতিকে সোনকালে তোমালোকে কেনেধৰণে কৰিবা তাৰ টিক্সবিলাকো ইয়াতে দিয়া থাকিব। গতিকে ভিডিঅ'টো প্ৰথমতে তোমালোকে এটা লাইক কৰিবা আৰু চেনেলটোত যদি প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া প্ৰশ্নত কি দিছে চোৱা, 400ৰ 60% যোগ 500ৰ 70%, হয়নে? গতিকে 400ৰ 60% অৰ্থাৎ 400 পূৰণ 60% নহয়, 100 / 60 এইটো, হয়নে? গতিকে এইটো কিমান হ'ল? 4 × 6 = 24, 240 এইটো 400ৰ 60% হ'ল 240। গতিকে 500ৰ 70% কিমান হ'ব? এইটোত অলপ বুজি পাইছা নিশ্চয়। গতিকে 500ৰ কিমান হ'ব? 70%, অৰ্থাৎ 500 পূৰণ 70, এইটো কিমান? 500 × 100/70, 0 0 কাটি দিলোঁ, 0 0 কাটি দিলোঁ, অৰ্থাৎ 5 7 × 35, 350। এতিয়া আমাৰ হৈছিল কিমান? 400ৰ 60% হ'ল 240 আৰু 500ৰ 70% হ'ল 350। গতিকে ইহঁতৰ যোগফল কিমান হ'ল আমি উলিয়াই দিওঁ। 0 5 9, 3 2 5, 590, অৰ্থাৎ 1 নম্বৰটো হ'ল ইয়াৰ উত্তৰ। এইটো 1 নম্বৰটোৱে হ'ল ইয়াৰ উত্তৰ। এনেধৰণে আমি কৰিব লাগিব, হয়নে? আৰু যেতিয়া তোমালোকে অংকবিলাক বুজি পাবা তেতিয়া মুখতে উলিয়াব পাৰিবা। অৰ্থাৎ 400ৰ 60% মানে হ'ল 400 পূৰণ 100/60। এতিয়া 400 আৰু 100, 0 0 দুটা কাটি দিলোঁ, দিয়াৰ লগে লগে কিমান হ'ল? 4 আৰু এইভাগে 60 পূৰণ। এতিয়া 4 6 × 24, 240 এইটো। আৰু এইটো 5 7 × 35, 350। গতিকে 240 আৰু 350 যোগ দিলে 590, এইটো 590টো হ'ল ইয়াত উত্তৰ। এনেকৈ সহজভাৱে তোমালোকে উলিয়াবৰ কাৰণে সক্ষম হ'বা। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ বেলেগ অংক লৈ আহিম। গতিকে তোমালোকে চেনেলটো চাই থাকিবা আৰু যদি ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।